নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ভৈৰৱে এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। মই এখন নতুনকৈ গাহৰি ফাৰ্ম খুলিছোঁ, কম পৰিমাণে বৰ্তমান আনিছোঁ। আপোনালোকক আজি দেখুৱাবলৈ লৈছোঁ কিমান কম খৰচত গাহৰি গঁৰাল বনাই পেলাই আপোনালোকে গাহৰি পুহিব পাৰে। যিহেতু আমাৰ কৰ্মই ধৰ্ম, জীৱন চলিবলৈ হ'লে কৰ্ম কৰিবই লাগিব আৰু কৰ্মৰ কোনো সৰু বৰ নাই। সেইটো কাৰণে ভাবিছোঁ কিবা নহয় কিবা এটা বেলেগ ব্যৱসায়ৰ লগতো গাহৰি পালনটো কৰি যাওঁ। মোৰ লগৰ বা বেলেগকো দেখিছোঁ গাহৰি পালন কৰি পেলাই উপকৃত হৈছে। ময়ো ভাবিলোঁ মইনো কিয় পিছ পৰি থাকোঁ, সেই উদ্দেশ্য আগত ৰাখি পেলাই ময়ো গাহৰি ফাৰ্ম এখন খোলাৰ আৰম্ভ কৰিছোঁ। এয়া ধুনীয়াকৈ মই বাঁহৰে গঁৰালটো বনাইছোঁ কম খৰচত আৰু তলটো ফ্ল'ৰ কৰি দিছোঁ। আপোনালোকে নিশ্চয় দেখিছেই গোটেইখিনি। এয়া ধুনীয়াকৈ মই বাঁহৰ দি বনাইছোঁ চাৰিওহৰটো আৰু তলটো ফ্ল'ৰ কৰি দিছোঁ আৰু এয়া চাইডে বস্তা লগাই দিছোঁ আৰু কেইখনমান লগাবলগীয়া হৈ আছে, যদিও মই আপোনালোকক আগতীয়াকৈ দেখুৱাইছোঁ। ভৱিষ্যতলৈ আৰু গাহৰিৰ ওপৰত আপোনালোকক ভিডিঅ' দি যাম। এয়া আৰম্ভণি কৰিছোঁ আৰু ধুনীয়াকৈ এয়া লতা বা কলপাত দি পেলাইও কম খৰচত আপোনালোকে গাহৰি পালন কৰিব পাৰে। দানা বনাই খুৱাব লাগিব আৰু এনেধৰণৰ পাত চাতো দিব পাৰে আৰু এনেধৰণে গাহৰি পালন কৰিবলৈ আৰম্ভ কৰিছোঁ। আপোনালোকেও এনেধৰণে পালন কৰি পেলাই উপাৰ্জনৰ বৃদ্ধিৰ ক্ষেত্ৰত এখোজ আগুৱাই যাব পাৰিব। যিহেতু গাহৰি পালনটো বৰ্তমান সময়ত এটা লাভজনক ব্যৱসায় হৈ আছে, সেইটো কাৰণে ময়ো চেষ্টা কৰিছোঁ। আগলৈও এনে ভিডিঅ' গাহৰিৰ ওপৰত দি যাম। এয়া দেখুৱালোঁ কেনেধৰণে কম খৰচত গঁৰাল বনাই গাহৰি পালন কৰিব পাৰি। আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা উপকৃত হ'ব আৰু আগলৈও উপকৃত হোৱা ভিডিঅ' দিম বুলি। ধন্যবাদ।